বিৰুদ্ধে, কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধেও কিন্তু বহু সময়ত অভিযোগ আহে। তেওঁলোকৰ কামৰ নমুনাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰে। গতিকে সামগ্ৰিকভাৱে এই কথাখিনি ক'বলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কিয় হ'ল, আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। দিলীপ কলিতা। কৰ্মচাৰী পৰিষদৰ চৰকাৰী চাকৰিত আউটচোৰ্চ নিযুক্তি যিটো ব্যৱস্থা, হয়, এই ব্যৱস্থাটো 2012 চনতে আৰম্ভ হৈছিল। 2012 চনত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটি নতুন সংযোজন কৰিছিল যে চুইপিং আৰু ক্লিনিঙৰ ক্ষেত্ৰত এই সকলোখিনি কৰ্মচাৰী আউটচোৰ্চ কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত কোনো ডিপাৰ্টমেণ্টত ইলেক্ট্ৰনিকভাৱে কামৰ আৰম্ভ কৰিবৰ কাৰণে বা টেকনিকেল কিছুমান ছাপৰ্টৰ কাৰণে আউটচোৰ্চ কৰা হৈছিল। বা ফিক্স পেড কিছুমান কৰ্মচাৰীক বিভিন্ন কোম্পানী, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা তেনেধৰণৰ। Get up to 10% off on your first flight booking. Download the Make My Trip app now. কৰ্মচাৰী নিযুক্তি দিছিল কিছুমান বিভাগত। তাৰ পিছৰ পৰাই এই আউটচোৰ্চৰ ব্যৱস্থাটো আহিছিল। আচলতে আজি নতুন ব্যৱস্থা নহয়, অপশ্যনেল আছিলে। এইটো অপশ্যনেল আছিলে। ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াও এনেধৰণে ক'বলগীয়া পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱা নাছিলে। কিন্তু এটা কথা যে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ তেখেতে কাৰ্যভাৰ লোৱাৰ পিছত তেখেতে এটা ধাৰণা দিছিল যে ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখনকৈ তেওঁ গঢ়ি তুলিব। ঠিক সেই উদ্দেশ্য সাৰোগত কৰিবৰ কাৰণেই, তাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণেই তেখেতে বিভিন্ন আঁচনি লৈছিলে। সামাজিকেই হওক, অৰ্থনৈতিক হওক, আঁচনি কিছুমান লৈছিলে। এই আঁচনিসমূহ লোৱাত আমি সদৌ অসম কৰ্মচাৰী পৰিষদে সিদ্ধান্ত লৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, এই সপোনত বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে কৰ্মচাৰীসকলে যথাযথভাৱে কাম কৰি আহিছে। আৰু কোনোবা যদি কৰ্মচাৰীয়ে যদি কামত হেলা কৰিছে বা কাম তেওঁ ঠিকমতে কৰা নাই, তাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে সদায় আমি কৈ আহিছোঁ যে বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰে পাৰে আৰু তেনেধৰণৰ কৰ্মচাৰীক বিহিত ব্যৱস্থা লওক, তাত আমাৰ কোনো আপত্তি নাই। ইয়াৰ উপৰিও আমাৰ 10টাৰ পৰা 5টাৰে যি সময়, কামৰ সময় বা বিভিন্ন কামৰ সময় থাকে বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী, সেই কামৰ সময়তকৈ অতিৰিক্ত সময় কাম কৰাটো আমাৰ আপত্তি নাই। তেনেকুৱা সিদ্ধান্ত আমি লৈছোঁ। কাৰণ ৰাজ্যখনক আগুৱাই নিয়াৰ স্বাৰ্থত তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যিটো সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ স্বাৰ্থত আমি কাম কৰি আহিবলৈ সদায় আগ্ৰহী। যদি কোনোবা কৰ্মচাৰীয়ে কাম কৰা নাই, তেওঁলোকক নীতিগতভাৱে, আইনগতভাৱে চৰকাৰৰ নিয়ম আছে, সেইমতে ব্যৱস্থা হ'লেও আমাৰ আপত্তি নাই। ঠিক আছে, আপোনালোকে স্পেচিফিকেলি মুখ্যমন্ত্ৰীগৰাকীয়ে পদক্ষেপ লোৱাক লৈ আপোনালোকৰ আপত্তি নাই বুলি কৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৈছে যে কামৰ বোজা বঢ়াৰ ফলত আমাক ভোট দিয়া নাই। এই ধৰণৰ কথা বতৰা কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰকাৰী কাম নিযুক্তি পোৱাৰ পাছতে তেওঁলোকক সুবিধাৰ ফালৰ পৰা বেছি সুবিধা লগা হয়। আৰু মুখ্যমন্ত্ৰীয়ে আপুনি কোৱা ধৰণে এজন বা দুজনৰ কথা কোৱা নাই, মুখ্যমন্ত্ৰীয়ে সাধাৰণীকৰণভাৱে কৈছে, জেনেৰেলাইজ কৰি পেলাই কথাখিনি কৈছে। গতিকে সেই প্ৰত্যুত্তৰটো আপোনাৰ পৰা বিচাৰিব ৰাইজে। সেইটো সঁচাকৈ কোনো মুখ্যমন্ত্ৰী মহোদয় হঠাৎ তেনেধৰণৰ কথা ওলোৱা নাই যে সমগ্ৰ কৰ্মচাৰীখনে নহয়, এনেকৈ বুলি কোৱা নাই। 2-এজন কৰ্মচাৰীৰ কথাই কৈছে। আৰু আমি সেইটো আপত্তি কৰিম বা বিৰোধিতা কৰিম, নাকচ কৰিম তেখেতৰ কথাটো যে সকলো কৰ্মচাৰী তেনেকুৱা নহয়। যদি সকলো কৰ্মচাৰীয়ে কাম নকৰিলেহেঁতেন, মুখ্যমন্ত্ৰী মহোদয়ে লোৱা সকলোবিলাক স্কিমেই যথোপযুক্তভাৱে ৰূপায়ণ হৈছে আৰু সময়মতে হৈছে। গতিকে কৰ্মচাৰীসকলে কাম কৰাৰ কাৰণেই এইখিনি সম্ভৱ হৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত দেখিছোঁ কেতিয়াবা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকলক ধন্যবাদো দিছে। তেনেকুৱা নজিৰ আছে, নথকা নহয়। এই তাৰ মাজত 2-1 যদি কাম কৰা নাই, সেইটো চৰকাৰে বা সংশ্লিষ্ট বিভাগৰ মুৰব্বীয়ে তেওঁৰ বিৰুদ্ধে সেইটো ব্যৱস্থা লওক। কিন্তু মুখ্যমন্ত্ৰীয়ে চাওক কলিতা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'বলগীয়া হৈছে কি, তেওঁ কৈছে যে এই ধৰণৰ হ'লে চৰকাৰে নিযুক্তি দি একো লাভ নহ'ব। আমি চৰকাৰী কাম কাজত মুখ্যমন্ত্ৰীয়ে কৈও দিছে আনকি যে আৰক্ষীত কোনোবা মানুহ লগা হ'ল, আমাক অভিযন্তা লগা হ'ল, তেওঁ মুকলিকৈ কৈছে তেতিয়াহ'লে আমি আউটচোৰ্চিং কৰিবলৈ বাধ্য হ'ম। তাৰমানে কি, চৰকাৰী কৰ্মচাৰীৰ গোটেই ব্যৱস্থাটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ আস্থা একেবাৰে হেৰাই পেলাইছে বা হেৰুৱাই পেলাইছে। সেইটো মই বিৰোধিতা কৰিম।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই ধাৰণাটোক বিৰোধিতা কৰি যিটো কৰ্মচাৰীয়ে কাম নকৰে। কিন্তু এটা কথা ঠিক যে যিটো আউটচোৰ্চিঙৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমি সদায় বিৰোধিতা কৰি আহিছোঁ বা বিৰোধিতা কৰি যাম। বা ঠিকাভিত্তিক নিযুক্তিৰ যি ব্যৱস্থা তাক বিৰোধিতা কৰি আহিছোঁ, বিৰোধিতা কৰি যাম। এই এটা সমস্যাৰ সৃষ্টি হৈছে, ৰাজ্য এখনৰ এটা সমস্যাত আহি পৰিছে। এই ঠিকাভিত্তিক নিযুক্তি বা কণ্ট্ৰেকচুৱেল নিযুক্তি আৰু অন্যান্য যিবিলাক এই টেম্পৰাৰী নিযুক্তি হৈছে, ৰেগুলাৰ চাকৰি হোৱা নাই, সেইসকলৰ ভৱিষ্যত অন্ধকাৰ হৈছে লাহে লাহে। গতিকে এনেধৰণৰ নিযুক্তিয়ে নিশ্চয় কৰ্মস্পৃহা নবঢ়ায়। সেইসকল কৰ্মস্পৃহক এতিয়াও নবঢ়ায় যিসকল স্থায়ী নহয় কৰ্মচাৰী। অসন্তুষ্ট নেকি চৰকাৰী কৰ্মচাৰীখিনি? মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে অসন্তুষ্ট নেকি? তেওঁলোকৰ ক্ষোভ আছে নেকি মনত যে কাম বেছিকৈ কৰিবলগীয়া হৈছে? আপুনি যিহেতু তেওঁলোকৰ প্ৰতিনিধি। আমি নিশ্চয় আলোচনা কৰিছোঁ এইবিলাক কথা। আমাৰ কোনো ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত দুঘণ্টা বেছিকৈ কাম কৰাত আপত্তি নাই। আৰু যোৱা বানপানীৰ সময়ত আপুনি চাওক, বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে ৰাতি দিনে কাম কৰি আছে। তাৰ ফলতেই ৰাইজ উপকৃত হৈছে। আৰু বিভিন্ন অৱশ্যে এটা কথা ঠিক, মই আপোনাৰ যদি ইয়াৰ মঞ্চৰ থোপৰে মই এটা কথা কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি সকলোকে তেনেধৰণে এই যি উপহাস কৰা বা এডিটিং কৰা বা তেখেতসকলক মনোবলে হ্ৰাস কৰিব কামৰ, এনেধৰণৰ বক্তব্যই গোটেই কৰ্মচাৰী সমৰ্থনক যদি তেনেধৰণে চাবলৈ যায়, তেতিয়াহ'লে কৰ্মচাৰীসকলৰ এই কাম কৰা যিটো মানসিকতা, যিটো মনোবলে হ্ৰাস পাবহি। গতিকে সকলোকে সেই ধৰণে নাভাবি, যিসকলে কামত গাফিলতি কৰিছে, যিসকলে কাম চৰকাৰী নীতি নিয়মতে কৰা নাই, সময়মতে উপস্থিত হোৱা নাই বা চৰকাৰী নীতি নিৰ্দেশ মানা নাই, তেখেতসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল'লে আমাৰ নিশ্চয় আপত্তি নাথাকে। ঠিক আছে, আপুনি এতিয়া যিহেতু ব্যক্তি বিশেষ কৰি কথাখিনি কৈছে, গতিকে মই ইয়াৰ পাছত মই আকৌ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে দুই এগৰাকী কৰ্মচাৰীৰ বাবে গোটেই ব্যৱস্থাটোকে বন্ধ কৰিব নিচিনা এটা বক্তব্য তেওঁ কৰিছে। গতিকে আমি সেই বিষয়ে আৰু বিতংকৈ আলোচনা কৰিব লাগিব। আমাৰ সৈতে যিহেতু ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া আছে। শৰ্মা ডাঙৰীয়া, আপোনালোকৰ দৃষ্টিভংগী কেনেকুৱা? আচলতে চৰকাৰী কৰ্মচাৰীৰ কামৰ নমুনাক লৈ আপোনালোক আশ্বস্ত নহয় নেকি চৰকাৰখন এজ এ হোল? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত এটা বৰ গুৰুত্বপূৰ্ণ কথা তেখেতে প্ৰকাশ কৰিছে। তেখেতে বৰ দীঘলীয়া বক্তব্য দিছিল। তাৰ মাজত তেওঁ কৈছিল যে দুই এঠাইত, প্ৰথম তেওঁ আৰম্ভ কৰিছিলে দুই এঠাইত এইবাৰ আমাৰ ভোট আমি কমকৈ পাইছে। দুই এঠাইত ভোট কমকৈ পাইছোঁ। পোৱাৰ কাৰণটো এইটোৱেই যে একাংশ কংগ্ৰেছ কৰ্মচাৰী আমাক সেই ঠাইবিলাকত ভোট কমকৈ দিছে। এতিয়া তেওঁ কোনখিনি কৰ্মচাৰীক উদ্দেশ্যে এই কথাখিনি কৈছে। এতিয়া ব্যৱহাৰিক দৃষ্টিৰে যদি অসমৰ যিকোনো ব্যক্তিক যদি আপুনি সোধে, অসমৰ গাঁৱে ভূঞে থকা প্ৰত্যেকক যদি সোধে যে বৰ্তমানৰ দিনত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতিৰ নমুনা কেনেকুৱা, তেওঁলোকৰ নিয়মানুৱৰ্তিতা কেনেকুৱা, সময়ত অফিচত উপস্থিত হয় নে নহয়, বহুখিনি ভাল হ'লেও এনে কিন্তু অভিযোগ আপুনি দেধাৰ পাব বিভিন্ন জেগাত যে সময়ত উপস্থিত নহয়গে, কাম মতে নহয়গে থাকে একাংশ। মই কোৱা নাই যে সৰলীকৰণ কৰি কোৱা নাই যে গোটেই অসমতে এনেকুৱা এটা ব্যৱস্থা বিৰাজমান, এনেকুৱা এটা ব্যৱস্থা নাই। কিন্তু মুখ্যমন্ত্ৰীজনে কিয় ক'ব লগাইছে কথাটো?